এতিয়া সকলোৰে মুখে মুখে এটা চিনাকি নাম মিষ্টাৰ ইণ্ডাষ্ট্ৰী। আপোনাৰ ঘৰৰ বাউণ্ডৰী ৱাল দিব নিবিচাৰে জানো? তেন্তে পলম নকৰি এতিয়াই লগাওক মিষ্টাৰ ইণ্ডাষ্ট্ৰী বাউণ্ডৰী ৱাল। যোগাযোগ কৰক 7099340543 এই নম্বৰত। এতিয়া ধৰক এই যে এটা মাল আছে বুজিছে, এইটো ধৰক আপোনাৰ ৰেডিমেড ৱাল হয়। এইটো প্লেটত আপোনাৰ ৰড দিয়া আছে, 6mm ৰড দিয়া আছে। এইটো প্লেটত 6mm ৰড দিয়া আছে। কোনো টেনশ্যন নাই, মাল চাওক বহুত মাল আছে। হা, চিমেণ্টটো যে আপোনালোকে ব্যৱহাৰ কৰে, এইটো কি চিমেণ্ট ব্যৱহাৰ কৰে? এইটো আপোনাৰ ব্লেক টাইগাৰ। ব্লেক টাইগাৰ ভাল নে চিমেণ্টটো? একদম ধুনীয়া চিমেণ্ট, একদম ভেজালো নাই? ভেজাল নাই, এইটো ভেজাল নাই। আজিকালি চব ব্লেক টাইগাৰেই চলি আছে। এই আৰু এটা ডিজাইন আছে, এইটো লগাব পাৰিব, এইটো লগাব পাৰিব। মাল চাই লওক, মাল কোনো হেৰি নাই, একদম টনটনে মাল আছে। এতিয়া ৰড কিমান কেপিচি ৰড দিয়া হয়? এইটো ৰড আপোনাৰ এনেকা আছে 3ডাল, এনেকা আছে 6ডাল। ৰডটো কি ৰড দিয়া হয়? ৰডটো এইটো আপোনাৰ 6mm ৰড। 6mm দিয়া। 6mm ৰডটো ভাল নহয়? ৰডো ভাল। মানে ইয়াত কোনো মানে ধৰক আপুনি এইবিলাক বস্তু যোগাযোগ কৰিলে আপুনি লগ পাই যাব। আগে যদি ধৰক পকা কাম কৰিছে, এসপ্তাহ 2 সপ্তাহ লাগে, এসপ্তাহ নালাগে, এতিয়া একদিনত কৰি দিম। একদিনত কৰি দিম। গৃহস্থ একো দিব নালাগে, চাহো খুৱাব নালাগে আমাক, খালি পানী আৰু কাৰেণ্টৰ সুবিধা দিলেই হ'ল। কাৰেণ্টৰ পানী সুবিধা দিলে ঠিকে আছে। আমাৰ বাতৰিসমূহ চাই থাকিব আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকলৈ আহিছোঁ এটা অফাৰ। বৰ্তমান সময়ত আমাৰ যি বাউণ্ডৰী ৱাল, ঘৰৰ বাউণ্ডৰী ৱাল বনোৱা হয়, সেই সময়ত যথেষ্ট ধনৰাশিৰ প্ৰয়োজন হয়। সেই সময়ত এমআৰ ইণ্ডাষ্ট্ৰীয়ে লৈ আহিছে বিভিন্ন অফাৰ। কিয়নো আপোনালোকৰ সকলোৰে এটা বাউণ্ডৰী ৱাল দিব হ'লে যথেষ্ট ধন প্ৰয়োজন হয়, টকা প্ৰয়োজন হয়। কিয়নো আমাৰ বৰ্তমান সময়ত যি ইটা মূল্য বৃদ্ধি হওক, চিমেণ্ট ৰড যথেষ্ট মূল্য বৃদ্ধি, এটা বাউণ্ডৰী ৱাল দিবলৈ হ'লে যথেষ্টখিনি টকা প্ৰয়োজন হয়। সেই সময়ত এমআৰ ইণ্ডাষ্ট্ৰীয়ে লৈ আহিছে বিশেষ অফাৰ। অতি কম মূল্যত আপোনালোকৰ ঘৰত বাউণ্ডৰী ৱাল দিব পাৰিব। কিয়নো আৰু 1 নম্বৰ চিমেণ্ট আৰু ৱাৰেণ্টি সহ আপোনালোকৰ বাউণ্ডৰী ৱাল দিব পাৰিব। কিয়নো আৰু ভৰসা আপোনালোকক মই চাই আহিছোঁ, যথেষ্ট ভালকৈ কামবিলাক কৰে। মিস্ত্ৰীয়ে কাম কৰিছে, কেৰেলা অভিজ্ঞতাপূৰ্ণ মিস্ত্ৰীৰ দ্বাৰা এই কামখিনি কৰিছে। বাউণ্ডৰী ৱালটো আপোনালোকে প্ৰায় 5 বছৰ 6 বছৰ ধৰি ৱাৰেণ্টি মই দেখা পাব, কিয়নো একো নহয়। আৰু বৰ্তমান সময়ত ফেঞ্চিং ৱালো কাম কৰি আছে, যথেষ্ট ফেঞ্চিং। আপোনালোকৰ যদি বাউণ্ডৰী ৱাল নিদিয়ে আৰু ফেঞ্চিং দিব বিচাৰে, তেতিয়াও আপোনালোকৰ ঘৰত ফেঞ্চিং দিব বিচাৰে, তেতিয়া এমআৰ ইণ্ডাষ্ট্ৰীক যোগাযোগ কৰিলে আপোনালোকৰ ঘৰত আহি মিস্ত্ৰী আহি আপোনালোকৰ ফেঞ্চিং ৱাল দিব পাৰিব। কিয়নো ফেঞ্চিং এমআৰ ইণ্ডাষ্ট্ৰী এতিয়া এক নিৰ্ভৰযোগ্য এক ইণ্ডাষ্ট্ৰী গঢ় দি তুলিছে। নগাঁও জিলাই নহয়, অসমৰ বিভিন্ন জেগাত এতিয়া এমআৰ ইণ্ডাষ্ট্ৰীয়ে গৈ পেলাই কাম কৰি আছেগৈ। যদি আপোনাৰ লখিমপুৰতো যায় বা বৰপেটাতো যায়, তেতিয়া এমআৰ ইণ্ডাষ্ট্ৰীক যদি যোগাযোগ কৰে, আপোনাৰ ঘৰত বৰপেটাতো হয়, তেতিয়া গৈ এমআৰ ইণ্ডাষ্ট্ৰী গৈ পেলাই যি বাউণ্ডৰী ৱাল হওক, ফেঞ্চিং ৱাল হওক, গৈ পেলাই মিস্ত্ৰীয়ে গৈ লগাই দিব। কিয়নো এমআৰ ইণ্ডাষ্ট্ৰীতে বৰ্তমান এক ভৰসা। সিহঁতৰ সকলোৰে ঘৰত যি বাউণ্ডৰী ৱাল দিব বিচাৰে, তেতিয়া এমআৰ ইণ্ডাষ্ট্ৰীক যোগাযোগ কৰিব পাৰে। এমআৰ ইণ্ডাষ্ট্ৰীৰ যি গাঁথনি বা বাউণ্ডৰী ৱাল যথেষ্টসকলৰ ভালকৈ কাম কৰে, মিস্ত্ৰীসকলে যথেষ্ট ভালকৈ কাম কৰে আৰু কম মূল্যত। কিয়নো বৰ্তমান সময়ত যি বাউণ্ডৰী ৱাল ইটা দিব হয়, তেতিয়া বহুতখিনি ঘৰত টকা প্ৰয়োজন হয় কাৰণে, আৰু সময়টো কম সময়ত হয়। কিয়নো এটা কম সময় হয় আৰু পইচাটো ৰাহি হয়। বৰ্তমান সময়ত পইচাটো যথেষ্টখিনি ৰাহি হৈ পেলাই ইটা বালি যিটো আমাৰ টকা প্ৰয়োজন, তাতকৈ বহুতখিনি কম মূল্যত পালে এমআৰ ইণ্ডাষ্ট্ৰীয়ে আপোনাৰ ঘৰৰ বাউণ্ডৰী ৱাল দিব পাৰিব। এতিয়া আপোনালোকে যদি বিচাৰে, তেতিয়া অসমৰ বিভিন্ন প্ৰান্তত এমআৰ ইণ্ডাষ্ট্ৰীয়ে কাম কৰি আছে। এতিয়া আপোনালোকে যদি এমআৰ ইণ্ডাষ্ট্ৰীক অৰ্ডাৰ দিব বিচাৰে, বাউণ্ডৰী ৱাল দিব বিচাৰে, তেতিয়া যোগাযোগ কৰিব 709993
7054 আকৌ কৈ দিছোঁ 7099340543 এক বিশ্বাসযোগ্য বাউণ্ডেৰী ৱাল লগাব পাৰিব MR ইণ্ডাষ্ট্ৰি কিয়নো MR ইণ্ডাষ্ট্ৰি এক সুন্দৰ প্ৰতিষ্ঠান ধন্যবাদ নমস্কাৰ নমস্কাৰ আজি আমি উপস্থিত হৈছোঁ যি MR ইণ্ডাষ্ট্ৰি কি ক'ব এক যাত্ৰা বহুত কষ্ট কৰি আপুনি এই ইণ্ডাষ্ট্ৰিটো গঢ় দি উঠিছে বৰ্তমান সময়ত নগাঁৱৰ লগতে বিভিন্ন স্থানত অসমৰ বিভিন্ন স্থানত MR ইণ্ডাষ্ট্ৰিৰ পৰা বস্তু নিছে আৰু বাউণ্ডেৰী ৱাল ফেঞ্চিং ৱাল মানুহে বিচাৰিছে কি ক'ব এই ক্ষেত্ৰত আপোনাৰ ধৰক শিৱসাগৰ হয় বা যোৰহাটত হয় গোলাঘাট হয় এই অসমত যিকোনো থানত আপোনালোকে মোক মাতিলে পাই যাব MR ইণ্ডাষ্ট্ৰি হয় MR ইণ্ডাষ্ট্ৰি ফেঞ্চিং আছে লগতে বাউণ্ডেৰী ৱালো আছে দুটা অপশ্যন আছে যদি আপোনালোকে লয় চবতকৈ কমত দিম যিমান কম পাৰোঁ আমি দি দিম আপোনালোকে লৈ ল'ব য'তে মাতে আমি যাম এইটো হয় আপোনালোকে বৰ্তমান যথেষ্ট আপোনালোকৰ বিশ্বাসযোগ্য হৈছে অকল বিভিন্ন স্থানত আপোনালোকৰ MR ইণ্ডাষ্ট্ৰি বাউণ্ডেৰী হওক বা ফেঞ্চিং হওক সকলো বস্তু বিচাৰিছে বিৰাট বিশ্বাস হৈছে আপোনালোকৰ আৰু বস্তুটো আপোনাৰ কোৱালিটিটো মেইন এক নম্বৰ কি ক'ব এই ক্ষেত্ৰত কোৱালিটি ধৰক আপোনাৰ ৰাইজক যিমান কাম কৰি আছোঁ চব ৰাইজে আমাক ভালেই পাইছে ফেঞ্চিং কৰি আছোঁ ফেঞ্চিংটো ভাল পাইছে ফেঞ্চিংটোৰ দামটো একদম কম এইটো যোগাযোগ কৰিলে আমি কৈ দিম যিটো মানে ৰেডিমেড ৱাল যিটো লগাব সেইটো ৰেডিমেড ৱাল যিটো লগাব সেইটো ধৰক বেলেগ দাম হ'ব মানে পাৰোঁ মানে ৰাইজক যিমান সহায় পাৰোঁ মানে কমত কৰি দিম আজিকালি চাওক ইটা দি এটা 100 ফুট জগা বনালে ইটা দি প্ৰায় 2 লাখ টকা আহি যাব বা 3 লাখ আহি যাব সেইটো ধৰক ইটাতকৈ বহুত কম মূল্যত এইটো পাই যাব এইটো হয় বৰ্তমান সময়ত যি মানুহে বহুতখিনি ইটা বাউণ্ডেৰী ৱাল মাৰিলে যথেষ্ট পইচা লাগে মানুহৰ এটা বহুত টকা এমাউণ্ট লাগে বিগ এমাউণ্ট লাগে হয় কিন্তু আমাৰ ফেঞ্চিং বা যি আপুনি যিটো ৰেডিমেড বাউণ্ডেৰী ৱালৰ কথা কৈ আছে মাৰিলে যথেষ্ট পইচা ৰাহি হয় এই ক্ষেত্ৰত কি ক'ব ৰেডিমেড যিটো চলিছে এইটো ইটাতকৈ ধৰক 3 ভাগ কৰি 1 ভাগ খৰচা হয় ইটাৰ পৰা আৰু যিটো ফেঞ্চিং এইটো ধৰক একদম আৰু কমত হয় ফেঞ্চিংটো একদম বহুত কম আৰু ৰেডিমেড ৱাল যিটো মানে বাউণ্ডেৰী ৱাল প্লেটৰ বস্তুটো দিব সেই প্লেটটো ধৰক অকণমান দামটো বাঢ়ি যায় তাৰ লগতে আমি আৰু কি কৰিম জানে এইটো নম্বৰত কণ্টেক্ট স্ক্ৰীণত নম্বৰ থাকিব এইটো নম্বৰত কণ্টেক্ট কৰিলে লগতে আমি গাড়ী ভাড়া ফ্ৰী কৰি দিম কেৰিং চাৰ্জ ফ্ৰী অসমৰ বিভিন্ন ধুবুৰীত বিচাৰে ধুবুৰীত যাম শিৱসাগৰ বিচাৰে শিৱসাগৰত যাম ডিমু লাগিলে ডিমু যাম নগাঁৱত ক'লে নগাঁৱত যাম গুৱাহাটী কয় গুৱাহাটীত যাম আমি গুৱাহাটী কাম কৰি আহিছোঁ আকৌ ধৰক এই কালি পৰহি আপোনাৰ হেৰিত গৈছোঁ এই ডিমু কৰি আহিছোঁ এনেকৈ বহুত ঠাইত আমি গুচি যাম অসমত যিকোনো ঠাইত আমি গুচি যাম আৰু লগতে আপোনাৰ যিখিনি কাৰিকৰী কাম কৰে মিস্ত্ৰী কাম কৰে সেইবিলাক আপোনাৰ যথেষ্ট অভিজ্ঞতাপূৰ্ণ কেৰেলাৰ পৰা আহি পেলাই কাম কৰি আছে কি ক'ব আমাৰ মিস্ত্ৰী চব কেৰেলাৰ পৰা কাম কৰে আহি কেৰেলা মিস্ত্ৰী আছিলে সিহঁতে শিকি পেলাই ইয়াতে বনাই আছে মালৰ ধুনীয়া মাল বনাইছে আপোনালোকে চাই ল'ব বহুত হেভি মাল আছে ইয়াত বাউণ্ডেৰী ৱাল যিটো মানে ফেঞ্চিং যিটো পোষ্ট আছে এইটো পিছত 8 mm ৰড দিয়া আছে যিটো ধৰক এই ৰেডিমেড ৱাল যিটো লগাব সেইটোতো আপোনাৰ 8 mm ৰড দিয়া আছে প্লেটত এই 6 mm ৰড দিয়া আছে 6 mm হয় ঠিকে আছে আৰু আপোনাক যোনটো যোগাযোগ নম্বৰ দিব সেই যোগাযোগ নম্বৰত কণ্টেক্ট কৰিলে সকলোখিনি দাম দৰ বা যিমানখিনি লাগে আপোনাক কথা পাতি ল'ব নহয় আমাৰ যিটো স্ক্ৰীণত যোগাযোগ নম্বৰ থাকিব তাত ফোন কৰিলে আপোনালোকে পাই যাব কিন্তু মানে যিবিলাক বস্তু কৰিলে সেইবিলাক ধুনীয়া সুন্দৰ একদম চাব একদম লগাই দিব ধুনীয়া সুন্দৰ ধুনীয়াকৈ আমি আপোনালোকৰ মিস্ত্ৰীকৈ লগাই দিবগৈ মানে যিকোনো বস্তু যিকোনো ঠাইত আমি যাওঁ কোনো বস্তু গৃহস্থ দিব নালাগে সেইটো হয় কমপ্লিট বস্তু আমি লগত লৈ যাম সেইটো হয় বাউণ্ডেৰী ৱালটো আজিকালি ইটা দি বনালে বহুত টকা প্ৰয়োজন হয় মানে 10-20 লাখ টকা খৰচ হয় মানুহৰ ইমানখিনি টকা ক'ত পাব জীৱনত যিমান টকা কামাই সেইটো বাউণ্ডেৰী ৱাল দিওঁতে যাবগৈ টকা সেইকাৰণে মানুহে ধৰক ফেঞ্চিং লগাইছে কোনোবা ধৰক ৰেডিমেড ৱাল লগাইছে সেইটো বহুত কম মূল্যত হৈ যায় ঠিক আছে আমি যোনটো স্ক্ৰীণশ্বট তাৰ যোগাযোগ নম্বৰ দিম সেইটো যোগাযোগ কৰিলে হ'ব নহয় সেইটো নম্বৰত যোগাযোগ কৰিলে আমাক পাই যাব কথাটো পাতি ল'ব ঠিক ধন্যবাদ